নমস্কাৰ বন্ধু-বান্ধৱীসকল। অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা খবৰসমূহ চাই থকাৰ বাবে ধন্যবাদ। আপুনি যদি আমাৰ এইটো চেনেল নতুন হয়, চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক কৰি দিব। দুৰ্গা পূজাৰ পূৰ্বে মোদী চৰকাৰে কৃষকক দিলে উপহাৰ। পূজাৰ পূৰ্বে কৃষকৰ একাউণ্টত জমা হ'ব ২,০০০ টকা। PM কিষাণ আঁচনিৰ হিতাধিকাৰীৰ বাবে ভাল খবৰ। কিয়নো কৃষকে অতি সোনকালে লাভ কৰিব PM কিষাণৰ ১৮ নম্বৰ কিস্তিৰ ধন। ১৮ নম্বৰ কিস্তিৰ ধন মুকলিৰ তাৰিখ ঘোষণা চৰকাৰৰ। ৫ অক্টোবৰত প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ ১৮ নম্বৰ কিস্তিৰ ধন পাব কৃষকে। ইয়াৰ পূৰ্বে জুন মাহত চৰকাৰে মুকলি কৰিছিল ৭ নম্বৰ কিস্তিৰ ধন। PM কিষাণ আঁচনিৰ জৰিয়তে বছৰি কৃষকে দিয়া হয় ৬,০০০ টকা। লগতে কৃষকৰ একাউণ্টত পোনপটীয়াকৈ জমা হ'ব চৰকাৰৰ এই ধনৰাশি। দুৰ্গা পূজাৰ পূৰ্বে মোদী চৰকাৰে কৃষকক দিলে উপহাৰ। পূজাৰ পূৰ্বে কৃষকৰ একাউণ্টত জমা হ'ব ২,০০০ টকা। PM কিষাণ সন্মান নিধিৰ টকা সোমাব। পৰৱৰ্তী খবৰ, দুৰ্গা পূজাক লৈ SOP জাৰি। চান্দাত নিষেধাজ্ঞা, পেণ্ডেল নিৰ্মাণৰ বাবে লাগিব NOC। দুৰ্গোৎসৱৰ সময়ত গুৱাহাটীত প্ৰশাসনে ৩৭টা নিৰ্দেশনা জাৰি কৰিছে। পূজাৰ সময়ত নিৰাপত্তা আৰু সুৰক্ষাৰ বাবে এই নিৰ্দেশনা প্ৰশাসনৰ। বলপূৰ্বক চান্দা সংগ্ৰহত নিৰ্দেশনা জাৰি কৰিছে জিলা প্ৰশাসনে। পূজা কমিটিসমূহে পেণ্ডেল নিৰ্মাণৰ বাবে ল'ব লাগিব NOC। PWৰ পৰা সংগ্ৰহ কৰিব লাগিব পেণ্ডেল নিৰ্মাণৰ বাবে NOC। জৰুৰীকালীন অৱস্থাৰ বাবে ৰাখিব লাগিব চিকিৎসাকৰ্মী। পৰ্যাপ্ত পৰিমাণে মহিলা আৰু পুৰুষ স্বেচ্ছাসেৱক নিয়োগ কৰিব লাগিব। পেণ্ডেলত অগ্নিনিৰ্বাপক সামগ্ৰী মজুত ৰাখিব লাগিব। পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু খোৱা পানীৰ যোগানৰ ওপৰত গুৰুত্ব দিব লাগিব। মণ্ডপৰ পৰা ১০০ মিটাৰৰ ভিতৰত কাৰ পাৰ্কিংত নিষেধাজ্ঞা। নিশা ১০ বজাৰ পিছত সৰ্বোচ্চ মাইক বজোৱাটো নিষেধাজ্ঞা প্ৰশাসনৰ। জৰুৰীকালীন ফোন নম্বৰো মুকলি জিলা প্ৰশাসনৰ। পুলিচ প্ৰশাসনৰ লগতে APDCL, JMC, NDRF নম্বৰত মুকলি। JMC কণ্ট্ৰল নম্বৰ 88007007007399003001। এই নম্বৰত আপুনি কল কৰিব, জানিব পাৰিব নিষেধাজ্ঞাসমূহ। দুৰ্গোৎসৱৰ সময়ত গুৱাহাটীৰ প্ৰশাসনৰ ৩৭টা নিৰ্দেশনা জাৰি কৰিছে। ই-ৰিক্সাক লৈ আহি গ'ল ডাঙৰ খবৰ। এতিয়াৰে পৰা য'তে ত'তে ৰখাব নোৱাৰিব ই-ৰিক্সা। তিনিআলি-চাৰিআলিত মন গ'লে ৰখাব নোৱাৰিব ই-ৰিক্সা। তিনিআলি-চাৰিআলি ১০ মিটাৰ দূৰতহে উঠোৱা-নমোৱা কৰিব যাত্ৰীক। ১ মিনিটৰ ভিতৰত উঠোৱা-নমোৱা কৰিব লাগিব যাত্ৰীক। যাত্ৰীৰ পৰা ই-ৰিক্সা চালকে ল'ব নোৱাৰিব অধিক ভাড়া। প্ৰথম কিলোমিটাৰত ১০ টকাতকৈও অধিক ল'ব নোৱাৰিব ভাড়া। পৰৱৰ্তী প্ৰতি কিলোমিটাৰত ৫ টকাকৈ ল'ব পাৰিব ভাড়া। কোনো ধৰণৰ নিচাজাতীয় দ্ৰব্য সেৱন কৰিব নোৱাৰিব ই-ৰিক্সা চালকে। নিচাজাতীয় দ্ৰব্য সেৱন কৰিলেই চলাব নোৱাৰিব ই-ৰিক্সা। ৫ জনতকৈ অধিক যাত্ৰী কঢ়িয়াব নোৱাৰিব ই-ৰিক্সা। চালকৰ কাষত বহুৱাব নোৱাৰিব অন্য কোনো লোক। নগাঁও জিলা পৌৰসভাই ই-ৰিক্সাক লৈ বান্ধি দিলে নিয়ম। নিয়ম নামানিলে বিপদত পৰিব ই-ৰিক্সা চালক অথবা মালিক। হয় বন্ধু-বান্ধৱীসকল, ঠিকেই শুনিছে। আন জিলাতো এই নিয়ম প্ৰযোজ্য হোৱাৰ সম্ভাৱনা আছে। ই-ৰিক্সাক লৈ আহি গ'ল ডাঙৰ খবৰ।